এটা যুগ শেষ হৈ গ'ল। নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই। ডাইনী হত্যাৰ বিৰুদ্ধে আজীৱন যুঁজ দি জীৱননাথ সামৰিলে বিৰুবালাই। চিৰদিনলৈ শুই পৰিল বিৰুবালা ৰাভা। দীৰ্ঘদিনে কৰ্কট ৰোগৰ সৈতে যুঁজি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত জীৱননাথ সামৰিলে বিৰুবালা ৰাভাই। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা ২২ এপ্ৰিলৰ পৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল বিৰুবালা ৰাভা। সোমবাৰে পুৱা ৯:২৩ চিকিৎসকে আনুষ্ঠানিকভাৱে জনায় সেই দুখজনক খবৰটো। ১৯৫৪ চন গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম হৈছিল বিৰুবালা ৰাভাৰ। মাত্ৰ ৫ম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বিৰুবালাই। সময় তেতিয়া ১৯৮৫ চন। সামাজিকভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ কোলালৈ আহিছিল প্ৰথম সন্তান ধৰ্মেশ্বৰ। ৫ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত হঠাতে অসুস্থ হৈ পৰিছিল ধৰ্মেশ্বৰ। স্নায়ু ৰোগত আক্ৰান্ত হৈ মাজে মাজে মূৰ্ছাও গৈছিল। চিকিৎসা বুলিবলৈ ওচৰত একোৱেই নাছিল। গুৱাহাটীত অভিজ্ঞ চিকিৎসকৰ হতুৱাই চিকিৎসাৰ বাবে নাছিল সামৰ্থ্য। পুত্ৰ ধৰ্মেশ্বৰক আৰোগ্য কৰিবলৈ বেজ দেওধনীৰ শৰণাপন্ন হৈছিল বিৰুবালা। মঙলচাই দেওধনীয়ে এটা কথাই কৈছিল যে ধৰ্মেশ্বৰৰ গাত পৰিলম্বিছে আৰু বৰ্তমান গৰ্ভৱতী হৈ থকা পৰিজনীয়ে সন্তান জন্ম দিয়াৰ পিছতে ধৰ্মেশ্বৰ মৰি থাকিব। কিন্তু দেওধনীৰ ভৱিষ্যৎবাণী নফলিয়াল। ইয়াৰ পিছতো সময় সলনি নহ'ল। ক্লাছ 9ত পোৱাৰ পিছতে পগলা হ'ল ধৰ্মেশ্বৰ আৰু তাৰ পাগলামিত মানুহ থাকিব নোৱাৰা হ'ল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত হাত ভৰি বান্ধি জন্তুৰ দৰে চিকিৎসাৰ বাবে তাক শ্বিলঙলৈ পঠিয়াই দিবলগীয়া হ'ল। পুত্ৰৰ দুখে শোকবিহ্বল কৰা বিৰুবালাৰ জীৱনলৈ আহিল পুনৰ দুৰ্দিন। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল স্বামী। সকলোৱে ক'বলৈ ধৰিলে বিৰুবালাই নিজেই ডাইনী হৈ বৰপুত্ৰক পাগল আৰু স্বামীক বেমাৰী কৰিলে। স্বামী আৰু বিৰুবালাৰ প্ৰতিবাদে কোনো কাম নিদিলে। উপায়হীন হৈ গাঁও এৰি পলাই আহিবলৈ বাধ্য হয় অদম্য সাহসী বিৰুবালা ৰাভা। সেইদিনে তেওঁ পণ লৈছিল, আমাৰ সমাজখন ডাইনী অন্ধবিশ্বাসমুক্ত কৰিবই লাগিব। ১৯৯৯ৰ পৰাই আৰম্ভ হৈছিল সেই অবিৰত সংগ্ৰাম। ৫গৰাকী মহিলা যুৱতীক ডাইনী সজাই শাস্তি বিহিবলৈ বিচাৰ বহিছিল। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দান মন্দিৰৰ প্ৰাংগণত আয়োজিত ৰাজহুৱা সভাত সজোৰে যুক্তি দৰ্শাইছিল যে বেজ দেওধনী একোটা ভণ্ডামিহে। কিন্তু সেই সময়ত বিৰুবালাৰ যুক্তি শুনাৰ পৰিৱৰ্তে সমাজে এঘৰীয়াহে কৰিলে বিৰুবালাক। অৱশ্যে অদম্য সাহসী সমাজৰ প্ৰকৃত যোদ্ধা বিৰুবালা ৰাভা থমকি নৰল। ইখনৰ পিছত সিখন গাঁৱলৈ গৈ কেতিয়াবা বহু দূৰ বহু বাট অকলে খোজকাঢ়ি ডাইনী হত্যা অন্ধবিশ্বাসৰ বিৰুদ্ধে শক্তিশালী কণ্ঠেৰে যুঁজ দি গৈ থাকিল বিৰুবালা ৰাভা। এই সংগ্ৰামৰ পিছলৈ সহযোগ কৰিলে আধুনিকপনৰ এচাম দূৰদৰ্শী লোকে। এগৰাকী দুগৰাকী নহয় ৩৫গৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে বিৰুবালা ৰাভাই। ২০১২ চনত আনুষ্ঠানিকভাৱে জন্ম হয় মিছন বিৰুবালাৰ। সমাজলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০০৫ চনত 1000 উইমেনৰ মনোনয়নত শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল বিৰুবালাই। ২০১০ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰী TDৰ পৰা ৰিয়েল হিৰোৰ খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা বীৰাংগনা মূলা গাভৰু বঁটা, জয়মতী বঁটা, সমাজপ্ৰাণ সেৱা বঁটা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD সন্মানেৰেও বিভূষিত হৈছে বিৰুবালা ৰাভা। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৯ বৰ্ষত তেওঁলৈ আগবঢ়াইছিল আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। ২০১৫ চনত লাভ কৰিছিল উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ হিউমেনিটি বঁটা। ২০২১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে থিয় দিয়া বিৰুবালা ৰাভাক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী বঁটা। আজি বিৰুবালা ৰাভা কেৱল এটা নাম নহয়, বিৰুবালা ৰাভা প্ৰতিগৰাকী মহিলাৰ বাবে স্বাভিমান, দৃঢ়মনা মানৱ দৰদী লোকৰ বাবে অনুপ্ৰেৰণা বিৰুবালা ৰাভা। বিৰুবালাৰ কায়িক মৃত্যু হ'লেও অসমীয়াই কাহানিও নাপাহৰে যুগান্তকাৰী তেওঁৰ এই অৱদান। নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।